ছিংগাপুৰৰ পৰা আৰু ৩ জন আহিল SITৰ মাৰাথন জেৰা ৩ প্ৰবাসী অসমীয়া প্ৰথমে আহিছিল ৰূপকমল কলিতা এইবাৰ আহিল জিঅলাংছাত নাৰ্জাৰী পৰীক্ষিত শৰ্মা আৰু সিদ্ধাৰ্থ বৰা ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত এইখন ইয়টত উপস্থিত থকা এই ৩ জন প্ৰবাসী অসমীয়া অৱশেষত SITৰ জেৰাৰ সন্মুখীন হ'ল সোমবাৰে ছিংগাপুৰৰ পৰা অহা জিঅলাংছাত নাৰ্জাৰী পৰীক্ষিত শৰ্মা আৰু সিদ্ধাৰ্থ বৰাক কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে CIDৰ কাৰ্যালয়লৈ অনা হয় ইয়াতেই SITৰ জেৰাৰ সন্মুখীন হয় এই ৩ জন প্ৰবাসী অসমীয়া আজি ৩ জন ছিংগাপুৰৰ পৰা আহি SITৰ সন্মুখত উপস্থিত হৈছে ছিংগাপুৰৰ পৰা ইতিমধ্যে আপোনালোকে গৈছে 4 জন আহিলে এজন আগতে আহিছিল আজি 3 জন আহিছে আজি আৰু এজন আহিব বুলি আমি খবৰ পাইছো SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই জানিবলৈ দিয়া মতে 2 এদিনত আৰু 2 জনমান হাজিৰ হ'ব SITত বাকি সকলো মই আশা কৰিছো যে নেক্সট 2 দিনৰ ভিতৰত আমি আৰু কিছু সংখ্যক লোকক তেওঁলোক আহিব আৰু আমাৰ ওচৰত হাজিৰ হ'ব আৰু আমি তেওঁলোকক কৈছো যে নোটিছো পঠিয়াইছো যে উল্লেখযোগ্য জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলাই থকা SITয়ে ইতিমধ্যে ভিসেৰা আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰিছে সোমবাৰে এটা চক্ৰই এই বুলি প্ৰচাৰ চলাই যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন মঙলবাৰে বিয়লি 4 বজাত সাংবাদিকক দেখুওৱা হ'ব কিন্তু এয়া আছিল সম্পূৰ্ণ অপপ্ৰচাৰ পোষ্টমৰ্টম ৰিপৰ্টটো পাব্লিক ডকুমেণ্ট নহয় এইটো আমি কোৰ্টত জমা দিম হেতু পাব্লিক কৰাৰ কোনো কথা নাই এইটো এটা ভুল খবৰ ওলাইছে যে 4টা বজাত অহাকালি পোষ্টমৰ্টম ৰিপৰ্টটো দেখুওৱা হ'ব তেনেকুৱা একো কথা নাই ইফালে SIT ছিংগাপুৰলৈ নোযোৱা কেন্দ্ৰ কৰি যি বিতৰ্কৰ সূত্ৰপাত হৈছে সেই সন্দৰ্ভত এনেদৰে স্পষ্টীকৰণ দিলে CIDৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই SITয়ে তদন্ত সঠিকভাৱে আৰু ক্ষিপ্ৰতাৰে কৰি আছে তদন্ত যি ধৰণে কৰিব লাগে আইনমতে হেধৰে কৰি থকা হৈছে আৰু ছিংগাপুৰত যিখিনি তদন্ত কৰিব লাগে তাৰ কাৰণে যিখিনি পদক্ষেপ ল'ব লাগে সেইখিনি আমি ইতিমধ্যে লৈছো আৰু আপোনালোকে জানে আমি ছিংগাপুৰৰ পৰা পাৰমিশন বিচাৰিছো তেওঁলোকৰ পাৰমিশন হলে আমি ভাৰতীয় তাত যিটো হাই কমিশন আছে তেওঁলোকৰ লগতো যোগাযোগ কৰি আছো আমাৰ টিম যাব তেওঁলোকৰ পাৰমিশন পালে আৰু তেওঁলোকৰ পৰা আমি বিভিন্ন তথ্য বিচাৰিছো সেইখিনিও আমি সোনকালে পাম বুলি আশা ৰাখিছো আমাৰ আপোনালোকে ইতিমধ্যে গম পাইছে আমাৰ যেটো মিউচুৱেল লিগেল এসিস্টেন্স ৰিকুৱেষ্ট ছিংগাপুৰত গৈ পাইছে হে ৰিকুৱেষ্টত আমি তেওঁলোকৰ পৰা পাৰমিশন বিচাৰিছো ইতিমধ্যে বিচাৰিছো যোৱা 30 ছেপ্টেম্বৰতে হে ৰিপৰ্ট গৈ ছিংগাপুৰত এটৰ্নি জেনেৰেলৰ অফিচত গৈ পাইছে তাত আমি অসম আৰক্ষীক তাত গৈ তদন্ত কৰা পাৰমিশন ইতিমধ্যে বিচাৰিছো হে পাৰমিশন আহিলে আমি যাম আমাৰ ফালৰ পৰা ৰেডি আছো আৰু বাকি যিখিনি তথ্য লাগে সেইখিনি আমি হে ৰিপৰ্টত বিচাৰিছো আৰু আমি আশাবাদী যে আমি খুব সোনকালে এটা পজিটিভ ৰেসপন্স তেওঁলোকৰ পৰা পাম তেওঁলোকৰ তাতো এটা তদন্ত চলি আছে সেই তদন্তৰ কাৰণে কিছু তথ্য তেওঁলোকে আমাৰ পৰা বিচাৰিছে হেতু আমি তেওঁলোকক দিছো গতিকে তেওঁলোকৰ তদন্ত কৰি আছে আৰু আমাৰ তদন্ত আমাৰ ভালকে চলি আছে আৰু আমি তেওঁলোকৰ পৰা যিখিনি এসিস্টেন্স বিচাৰিছো সেইখিনি গৈ পাইছে আৰু তেওঁলোকৰ পৰা গ্ৰীণ সিগনেল পালে আমাৰ টিমো যাব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ 14 দিনীয়া জিম্মাৰ ম্যাদ উকলিব মঙলবাৰে এই 2 অভিযুক্তক পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব প্ৰশ্ন উঠিছে শ্যামকানু আৰু সিদ্ধাৰ্থক SITয়ে পুনৰ জিম্মাত বিচাৰিবনে যেতিয়া ৰিমান্ড শেষ হ'ব আমি আদালতৰ সন্মুখত তেওঁলোকক প্ৰডিউস কৰিম আদালতে তাৰ ওপৰত ফাৰ্দাৰ অৰ্ডাৰ কৰিব উল্লেখযোগ্য যে SIT জেৰাৰ সন্মুখীন হোৱাৰ পিছত ছিংগাপুৰৰ এই 3 প্ৰবাসী অসমীয়াৰ সাক্ষ্য আদালততো লোৱা হয় ভিডিঅ জাৰ্নেলিষ্ট মহেশ আৰু উপমেন্দ্ৰৰ সৈতে অনুপজ্যোতি নাথৰ ৰিপৰ্ট প্ৰতিদিন টাইম